মেডিকেল এণ্ড চেল্ফ ৰিপ্ৰেজেণ্টেটিভ ইউনিয়ন CRU আমি CRU নলবাৰী জিলা সমিতি আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি আমাৰ সৰ্বভাৰতীয় ধৰ্মঘট, আজি 20 ডিচেম্বৰ, এইটো আমাৰ সৰ্বভাৰতীয় ধৰ্মঘট মেডিকেল আৰু চেল্ফ ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে। এইটো আমাৰ সৰ্বভাৰতীয় আমাৰ যিটো সংগঠন FMRA নেতৃত্বত এই ধৰ্মঘট হৈ আছে। আমি 8 দফীয়া দাবীত আমি আজি ধৰ্মঘট কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি নলবাৰী জিলাৰ উপৰিও অন্য আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আজি এই ধৰ্মঘট চলি আছে। আমাৰ মূল দাবীবোৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আমাৰ দাবী আছে, এই 5টা দাবী আছে। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আছে আমাৰ চেল্ছ প্ৰমোচনেল এমপ্লয়িজ আইন বাতিল কৰা বন্ধ কৰক। আমাৰ যিখন 1976 চেল্ছ প্ৰমোচনেল আইন আছে, সেই আইনখন বৰ্তমান চৰকাৰে বাতিল কৰি পেলাই শ্ৰম সংহিতালৈ এইটো ৰূপান্তৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে। এইটো আমি বিৰোধ কৰি আছোঁ। আমাৰ যিখন চেল্ছ প্ৰমোচন এমপ্লয়িজ আইন আছে 1976, সেইখন যাতে বাহাল ৰাখে। লগতে আমাৰ ক্ষেত্ৰকৰ্মীসকলৰ কাৰণে মেডিকেল আৰু চেল্ছ ৰিপ্ৰেজেণ্টেটিভৰ যিটো আমাৰ বিধিবদ্ধ কামৰ যিটো অধিকাৰ, সেই কামৰ অধিকাৰ এতিয়ালৈকে কোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক প্ৰদান কৰা নাই। গতিকে আমি দাবী জনাইছোঁ যে এই বিধিবদ্ধ আমাৰ কামৰ যিটো অধিকাৰ, এইটো আমাক প্ৰদান কৰক। লগতে কাম কৰাৰ অধিকাৰ যিটো খৰ্ব কৰা বন্ধ কৰক। আমি মেডিকেল এণ্ড চেল্ছ ৰিপ্ৰেজেণ্টেটিভসকলে আমি বিভিন্ন সময়ত কিছুমান জেগাত আমি কাম কৰা আমি নিষিদ্ধ পাওঁ। যেনে আমি কিছুমান মেডিকেল কলেজত, আমাৰ অসমৰ বিভিন্ন মেডিকেল কলেজে হওক বা কিছুমান নাৰ্ছিং হোম হওক, এইবিলাকত আমাৰ কামৰ কৰাৰ অধিকাৰ আমাৰ বন্ধ হৈ আছে। গতিকে এইবিলাক যাতে আমাৰ নহয়, যিহেতুকে আমাৰ কাম কৰা এটা মৌলিক অধিকাৰ আছে, এই যাতে কাম কৰা অধিকাৰটো যাতে আমাৰ খৰ্ব কৰা নহয়। লগতে আমি দাবী জনাইছোঁ যে ঔষধৰ মূল্য বৃদ্ধি হ্ৰাস কৰক। বিগত আমি কেইবছৰমান দেখিছোঁ যে ঔষধৰ মূল্য বৃদ্ধি বিভিন্ন হাৰত বৃদ্ধি হৈ আছে। গতিকে আমি দাবী জনাইছোঁ যে ঔষধৰ যিটো এই মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিটো ৰোধ কৰে। আৰু এটা আমাৰ দাবী আছে যে মেডিচিনৰ ওপৰত যিটো GST, এই GSTটো বন্ধ হ'ব লাগে। মেডিচিনৰ ওপৰত অন্যত আপোনালোকে GST লওক, কিন্তু মেডিচিন যিহেতুকে আমাৰ এচেঞ্চিয়েল প্ৰডাক্ট, আমাৰ জনসাধাৰণে মেডিচিন এচেঞ্চিয়েল প্ৰডাক্ট হিচাপত মেডিচিনৰ GSTটো যাতে জিৰ' কৰে। আৰু এটা দাবী আছে যিটো আমাৰ নিয়োগকৰ্তাৰ প্ৰতি আমাৰ দাবী আছে। দাবীকেইটা হ'ল ক্ষেত্ৰকৰ্মীৰ ওপৰত যিটো শোষণ আৰু হাৰাশাস্তি বিভিন্ন সময়ত চলি আছে, এই শোষণ আৰু হাৰাশাস্তিটো যাতে বন্ধ কৰে। লগতে ডিজিটেল কামৰ নামত যিটো হাৰাশাস্তি কৰে, ডিজিটেল আমাৰ যিটো GPS ৰিপৰ্টিং আছে, GPS ৰিপৰ্টিঙত যিটো ছাৰ্ভিলেঞ্চ কৰে, আচলতে এইটো গভমেণ্টৰ পৰাহে ছাৰ্ভিলেঞ্চটো হয় বা পুলিচৰ পৰা এইটো ছাৰ্ভিলেঞ্চ কৰিব পাৰে। এই অধিকাৰটো এতিয়ালৈকে কোনো ব্যক্তিগত কোম্পানীক গভমেণ্টে হিচাপে এইটো দিয়া হোৱা নাই। গতিকে তেওঁলোকে এই GPS ৰিপৰ্টিং বা অনলাইন ৰিপৰ্টিং নামত আমাৰ ক্ষেত্ৰকৰ্মীসকলক যিটো হাৰাশাস্তি কৰি আছে, এই হাৰাশাস্তি কৰা যাতে কোম্পানীসকলে বন্ধ কৰে। লগতে যিটো ইয়াৰ ক্ষেত্ৰত আমাৰ নিজৰ ব্যক্তিগত কিছুমান আমাৰ গোপনীয়তা থাকে, ব্যক্তিগত গোপনীয়তা, বা আমি কিছুমান চেম্বাৰত যাওঁ, ডক্টৰ চেম্বাৰত যাওঁ বা ফাৰ্মাচীত যাওঁ, এইবিলাকৰ কিছুমান গোপনীয়তা থাকে। সেইবিলাকৰ ভিডিঅ' ফটো আপলোড কৰিলে তেওঁলোকৰ গোপনীয়তাটো এইটো খৰ্ব কৰা হয়। গতিকে আমি দাবী জানিছোঁ এই 8টা দাবীৰ ওপৰত আজি আমাৰ সৰ্বভাৰতীয় ধৰ্মঘট। এই ধৰ্মঘটটো আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে আজি সফল ৰূপায়ণ হৈ আছে। আমি নলবাৰীতো আজি এই ধৰ্মঘটটো আমি পালন কৰিছোঁ।